তো হেল্ল' গাইজ গুড মৰ্ণিং ফ্ৰম UP মিৰগঞ্জ। এতিয়া আমি মানে এতিয়া ৰাতিপুৱা বাজিছে 4টা আৰু আমি চাইকেল পুৰা ৰেডি হৈ গ'ল। আমি যাবলৈ ওলাইছোঁ 4টা কিমান হ'ল অঁ 4টা নহয় 5টা বাজিলে 5টা বাজিলে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। চন্দা ব'লো যাব পাৰি। এইটো গাইজ গৈ থাকোঁ বোলো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক পুৰা ধুনীয়াকৈ শেষলৈকে। আৰু কেনেকুৱা লাগে ক'বচোন, ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি গৈ থাকোঁ। ভিডিঅ'টো ইমান ভাল অহা নাই আধা, কাৰণ ইয়াত নাই ৱাইড এংগলৰ লাইট, সেইটো কাৰণে মই ৰাতি হ'লে ইমানকৈ ভিডিঅ' বনাব নোৱাৰোঁগৈ। যোনখিনি বনাওঁ মানে অলপ ভালছে মানে হেৰি কৰিবলৈ চাওঁ, কিন্তু ইমান ভাল নবনাই ৰাতি ভিডিঅ' বনাই গৈ থাকোঁ। আৰু আজি দিছোঁ এইটো তেল দিব বিদায়। কালি এইখিনি ধুনীয়াকৈ বনাই মেলি খালোঁ আৰু এইটো ধুনীয়াকৈ পলিথিনখন মানে পাৰি মেলি হ'লোঁ আৰু এইটো গাইছ ওলাই আহিছোঁ এতিয়া ধুনীয়াকৈ তেল ডিপুৰ পৰা। এতিয়া চব মানে 5:15 হ'ল আৰু ধুনীয়াকৈ তেল ডিপুৰ পৰা ওলাই আহিছোঁ। আৰু কি ক'ম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি অলপ বহুত সোনকালে ওলালোঁ, কাৰণ অলপ সোনকালে কভাৰ কৰিব লাগে আমি মানে। আৰু এতিয়া আমি যোনটো ৰোড ৰাস্তাত যাম বুলি ভাবিছিলোঁ ন, শ্বৰ্টকাট ৰাস্তা, যিহেতু বহুত ভাল ৰাস্তা নহয়, আমি এতিয়া কাশ্মীৰ হৈ ঘূৰিবগৈ লাগিব। সেইটো কাৰণে অলপ মানে সোনকালে কভাৰ কৰিব লাগে আৰু ৰাইডটো সেইটো লাগে আমাৰ, যিহেতু এতিয়াও বহুত দিন হৈ গ'ল আমাৰ ইয়াৰ পৰাই মানে আমাৰ এইটো 20 নম্বৰ ব্লক বহুত দিন হৈ গ'ল। সেইটো কাৰণে আৰু 10 দিনমানতে কভাৰ কৰিম বুলি ভাবিছোঁ। কি হয় ঠিক নাই, আৰু বতাহজাকটো বহুত দিছে, ঠাণ্ডাটো পোৱা লাগিছে কৈছোঁ নহয়। আৰু চাইকেল চলাই গাটো গৰম কৰি লওঁ মানে কি কয়। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ কাৰণে বৰ ধুনীয়াকৈ ভিডিঅ'কেইটা বনাবলৈ চেষ্টা কৰিম আৰু ধুনীয়া এডিটো কৰিবলৈ চেষ্টা কৰিম। আৰু মানে ভিডিঅ'বোৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো ভাল লাগিছে নে নাই লগা সেইটো কমেণ্ট কৰি জনাব। সেইটো পেট্ৰল ডিপোৰ পৰা যেনে ওলাই আহিছিলোঁ, আহি মেলি অলপ কমেও 2-3 কিলোমিটাৰমান আগলৈ আহিলোঁ। তাৰপিছত আমাক লগ পালে কি হয় জানেনে, দীঘল ঠেঙীয়া। এতিয়া দেখিছেনে তই বৰ ধুনীয়াকৈ মানে কৈছোঁ নহয় কি ক'ব, বৰষুণ দিয়ে আছে। আৰু ধুনীয়াকৈ মই এতিয়া পেক কৰি ল'লোঁ চাইকেলখন, গোটেই এখন পলিথিনখন পৰা নতুনকৈ কিনিছিলোঁ মানে, আৰু আছে আৰু বহুত ডাঙৰ এখন আছে। আৰু এইডোখৰ কাটি ল'লোঁ আজি, কাটি মেলি এইডোখৰ ধুনীয়াকৈ পেকিং কৰি ল'লোঁ। বৰ মজা পেকিং হৈছে, বৰ ধুনীয়া একদম ফিনিচিং পেকিং এডোখৰ ল'লোঁ। এতিয়া বৰ ধুনীয়া পেকিং হৈ গ'ল আৰু পেকিং কৰি থৈ দিছোঁ। এতিয়া ৰেইনকোটো নিপিন্ধোঁ, কাৰণ ৰেইনকোট পিন্ধিলে হৈ যায় আমাৰ প্ৰব্লেম, আৰু গোটেই গা চা মানে ঘামি বৰ গৰমত কিবা হ'ব পাৰে ৰেইনকোট পিন্ধিলে। সেইকাৰণে ৰেইনকোট নিপিন্ধোঁ, অকণমান টাইম লাগে ৰখিয়ে দিম গৈ ৰাখিম দে। আধা ঘণ্টা পিছত ওপৰত ৰখিলোঁ, বৰষুণ উশাহ নামেই লোৱা নাই, দেখিছে নহয়। আজি মানে ৰাতিপুৱাটো এনেই বৰবাদ হৈ গ'ল আৰু একেবাৰে বৰবাদ হৈ গ'ল। আমাৰ শচীন দাক চাব নি, এইটো আছে আমাৰ শচীন দা। পেট্ৰল পাম্প ডিপুৰ পৰা ভৰ্তি হৈ গ'ল, দেখিছে নহয়, মানুহে ভৰ্তি উঠে একদম। চাইকেল দোকান এইখন আমাৰ এজন দেখিছে নহয়, বৰ টোপনি লাল কাল, একো গমেই নাপায়। গাছ মোক দেখিছে নাই, এইবোৰ একদম ঠাণ্ডাখনত টি পিন্ধি লৈছোঁ আৰু লাডাখৰ এক্সপিৰিয়েঞ্চটো ইয়াতে লৈ লৈছোঁ মানে এতিয়াৰ পৰা মানে এই ক্লাছ কৰি আছোঁ আৰু লাডাখলৈ জেগা কেনেকুৱা লাগিব ন চিন্তা। এতিয়াৰ পৰা ক্লাছ কৰি আছোঁ, তেতিয়া একদম মেইন ফাইনেলটো লাডাখতে পামগৈ ক্লাছ। আৰু এইফালৰ পৰা যিহেতু বৰষুণজাক লাহে লাহে আহিলে মানুহ কমি গ'ল, আৰু এইফালৰ পৰা মানে বৰষুণ আহিছে আৰু আমি এতিয়া যাব পাৰিম। গাইজ মানে বৰষুণ চৰষুণ এৰিলে, তাৰপিছত ইমানো এয়া নাই, মানে লাহে লাহে দি আছে। আৰু আমি পাই গ'লোহি এখন ধাবা, যিহেতু 2 কিলোমিটাৰমান আহি পাই গ'লোহি। আৰু এতিয়া বাজি গ'ল 8টা। এটা কথা ধৰিব নোৱাৰোঁ মানে কৈছোঁ মানে কি গম পাই নাই, অকল চব্জি এবাৰ এতিয়া 60 টকা 70 টকা, ৰুটি 7 টকা, মানে 60 টকা 70 টকা অকল চব্জিৰ কাৰণে কিয়, দাইল অকণমানতে 60-70 টকা কিয়, ইয়াত ইমান দাম কিয়? মছলা কাৰণে খাবও নোৱাৰি পেলাই ইমানেই মছলা কৈছোঁ নহয়। ইমান দাম কিয় জানো মই ধৰিব নোৱাৰোঁ, কেলৈ ইমান দাম। সাধাৰণ এবাটি অকণমানেই বাতি এটা চব্জি অকণমানক 60 টকা 70 টকা। একো নাই গাইজ, খাবতো লাগিবই, কিন্তু আমি সেইটো নাখাওঁ। আমি খাম এতিয়া পৰঠা 50 টকা প্লেট খাই লওঁ। মানে ক'ৰবাত আহি ক'ৰবাত হৈ গম নাপাওঁ, কিন্তু এতিয়া গৈ আছোঁ মানে এতিয়া আপুনি আলু পৰঠা আছিলে খাই আহিলোঁ। তাৰপিছত এইফালে আপোনাৰ পৰিৱেশটো চাওকচোন, কি ধুনীয়া পৰিৱেশ। চবফালে পোৱা গছৰ পুলি ৰুই থোৱা আছে, একদম সেইফালেও ওপৰত ডাঙৰ ডাঙৰ গছৰ পুলি, যেনেকৈ শাকৰ বা ধানৰ খেতি কৰে নহয়, এইফালে গোটেই গছৰ খেতি কৰা নিচিনা গছৰ পুলি ঢেৰ ৰুই থোৱা আছে কৈছোঁ নহয়। আৰু এইফালেও দেখিছে নাই, এইবোৰ চব ৰোৱা পুলিয়ে হয়। সেইফালে মানে
গোটেইখন সেউজীয়া পৰিৱেশে আৰু ভাল লাগিছে। বৰষুণো আহিছে বৰষুণ আহি গ'ল। এতিয়া আমি ৰখিবগৈ লাগিব ক'ৰবাত তেল ডিপু চালিব বিচাৰি বৰষুণ আহি গ'ল। আগতীয়া বতৰ বৰষুণ মানে নহয় দীঘল ঠেঙীয়া আহি গ'ল হয়। আৰু চাওঁ এতিয়া ৰখোঁগৈ। এইফালে ৰেংকন চেংকন পিন্ধি আছে দেখিলে আৰু আমিও গৈ থাকোঁ নে কি কয় গাইছ আপোনালোকৰ ভিডিঅ'টো চাই থাকোঁ। এতিয়া বৰষুণ আমি ক'ত ৰখিম চাব দেই, ক'ত ৰখিম চাব। ইমান গাইছ এতিয়া বৰষুণ দি থকা মই ইয়াত ৰখিলোঁ। ইয়াত মানুহ দিছে নহয় গোটেই অভাৰব্ৰিজখনে মেইন। এতিয়া অভাৰব্ৰিজৰ তলতে গোটেই মানুহ আৰু এইটো আমাৰ এইটো অকল মেনিয়া ভাবিছে নেকি মেকআপ বুলি মেকআপ পাতিছোঁ মেকআপ মেকআপ পাতিছোঁ মেকআপ আমাৰ তাত মেকআপ এখন পাতিছোঁ হে আমাৰ তাত মেকআপ পাতিছোঁ বোলো ইয়াত নাজানো বৰষুণ জেগা আমাক কিন্তু দান মানহে কৰি আছে আমাৰ চবকে দান মান কৰি আছে মানে অলপ দেৰি মই বৰষুণ জাক আহিয়ে থাকে। এতিয়া অকণমান আগত দেখিলে বৰষুণ আহিলে আকৌ এতিয়া আহি গ'ল বৰষুণ মানে এতিয়া বৰষুণ আহিলে কাৰণে আমি তাত ৰখিছোঁ দেখিছোঁ আকৌ গৈ আছোঁ। এতিয়া আকৌ লাহে লাহে পৰিবলৈ ধৰিলে মানে কি হৈছে আকৌ ধৰিব পৰা নাই। বৰষুণ জেগা আমাৰ লগত মানে মামাৰ লগতে নহয় এই মানুহবোৰৰ লগত অলপ ধেমালি কৰি আছে। লুকা ভাকু খেলা এটা খেলি আছে। কৈছে কুক ভা মই আছোঁ মই নাই এটা কোৱা নিচিনা মই যাওঁগৈ একো নাই। কৈছিলোঁ নহয় বৰষুণ জেগা আমাৰ লগত লুকা ভাকু খেলি থকা নিচিনা খেলি আছে বুলি হয়। সঁচাকৈ লুকা ভাকু খেলি থকা নিচিনাই খেলি আছে। আকৌ হঠাৎ আহি গ'ল বৰষুণ। এতিয়া মই গোটেইটো তিতিবুৰি অৱস্থা নাইকিয়া হৈ পৰিলোঁ আধা আধি কৈছোঁ নহয়। আৰু এতিয়া শচীন দাও থাকি আহিলে পিছত শচীন দা আহি আছে। শচীন দা ক'লে বৰষুণ আহিছে সোনকালে বোলা বুলি মই আহিলোঁ ফালিছে আৰু শচীন দা থাকি আহিলে পিছত মই যেতিয়া শচীন দা চাইছোঁ নাই মানুহটো শচীন দা নাই মানে শচীন দা ৰখি দিলে পৰা ৰেংকোট পিন্ধি বোলে। মই কিন্তু ৰেংকোট সঁচা কথা ক'বলৈ গ'লে ৰেংকোট পিন্ধি বেয়াই পাওঁ। কাৰণ কেলৈ কৈছোঁ ৰেংকোটটো মানে যেনেকুৱাই ডাঠ আৰু ৰেংকোটটো পিন্ধিলে মানে এবাৰ হ'লেও ৰ'দত দিবই লাগে যোনদিনাখন পিন্ধো। আমিতো ৰেংকোট চেংকোট ৰ'দত দিয়াই নাই এতিয়ালৈকে সেইদৰে থৈ দিওঁ পিন্ধি মেলি আৰু সেইটো কাৰণে মানে ৰেংকোটটো মই পিছৰ লাগিব বা বেলেগ হৈ আছে আৰু সেইকাৰণে মই ৰেংকোট আগৰ পৰাও নিপিন্ধোঁ। এতিয়া ৰেংকোট পিন্ধিবলৈ বেয়া পাওঁ। ৰেংকোট পিন্ধিলে মোৰ ভিতৰত বৰ ঘামি যোৱাতে যাওঁ। সিহঁতক বৰষুণ দি থাকোঁ সিহঁতক আহি থাকোঁ কিন্তু ভিতৰত ঘামি গৈ পিনি বৰ মানে কিবা হৈ পৰোঁ আৰু সেইটো কাৰণে মই ৰেংকোট চেংকোট পিন্ধিয়ে যাব লাগিলে টিকিটকৈ যাওঁ কিন্তু ৰেংকোট নিপিন্ধোঁ। শচীন দা ৰখি দিলে এতিয়া ৰেংকোট পিন্ধিবলৈ পাই আহি আছে। মই অকণমান দা ৰখিলোঁ শচীন দা অহালৈকে আৰু চাই লওঁ আগলৈনো কি হয়। আৰু এনেকৈতো হ'লে আমাৰ বহুত দিন লাগি যাব দাদা পোৱাল আৰু বহুত দিন লাগি গ'লে কি হৈ যাব এনেকৈ আমাৰ খৰচাটো বাঢ়ি যাব। যদি এতিয়া আমাৰ মানে কিবা এটা খৰচাত গৈ আছোঁ ধুনীয়া খৰচা মানে তাত ঘৰত আৰু তাতকৈ অধিক হৈ যাবগৈ বেছি দিন লাগি গ'লে এনেকৈ বৰষুণ যদি দি থাকে। আশা কৰিছোঁ বৰষুণ নিদিলে হয় আৰু দেই আৰু ইমানতে সমাপ্ত কৰি দিলে হয় আৰু দুদিনমানৰ কাৰণে বেছি নালাগে আৰু 10 দিনমানৰ কাৰণে বৰষুণ নিদিলেও হ'ব। 10 দিন নালাগে বাৰু আৰু এসপ্তাহমান বৰষুণ নিদিলে হ'ব কাৰণ লাডাখ পোৱা মাত্ৰতো বৰষুণ নাপাওঁগৈ হ'ব পাৰিনো সেইটো কথা। ৰেংকোট পিন্ধিবলৈ ৰখি দিলে বুলি কৈ হয় তাকে ৰেংকোট পিন্ধিবলৈ ৰখি দিলে তেতিয়া ৰেংকোট চেংকোট পিন্ধিয়ে ওলাইছে ইমান দেৰি মন মই ডিম্পুৰ ভিডিঅ'টো আধাটো চাই হৈ গ'ল মানে 15 মিনিট 20 মিনিট এইকেইটা ৰখিলোঁ এইটো ৰেংকোট চেংকোট পিন্ধি ওলাইছে এইটি বহুত দূৰ আহিলোঁ মানে বহুত দূৰ নহয় 40-45 মান আহিলোঁ। আহি পিনি ভাবিলোঁ অকণমান চাহ খাই লওঁ। এইফালে একাপ চাহ বনাব লৈছোঁ যিহেতু লাল চাহ নাপায় গাখীৰ চাহ খাব লাগিব উপায় নাই গাখীৰ চাহ খাই দিওঁ আৰু চাহৰ লগত তিয়ঁহ দেখাই আছে আপোনালোকক। আৰু কাশ্মীৰলৈ আছে ইয়াৰ পৰা কাশ্মীৰত 900 মান আছে হয় নাই কাশ্মীৰত 900 মান বেছি নাই আৰু বেছি দিন নালাগে আৰু পামগৈ আৰু অতি সোনকালে আপোনালোকক দেখাম আৰু মানে ভিউ কেনেকুৱা আৰু চাই থাকিব হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। আমাৰ গৰম গৰম চাহ আৰু এপেকেট গুড ডে বিস্কুট খাই লওঁ খাই মেলি গৈ থাকোঁ আৰু এইটো চাইডে যাম এইটো চাইডে ভাবিছোঁ পাপা এই ভিউটো দেখিলে ৱাও ক'বলৈ মন যায়। ৱাও কি ধুনীয়া ভিউ দেখিছে নহয় বৰ মজা লাগিছে বে আল্টি লাগিছে আৰু যিহেতু এতিয়া ওলাই গ'ল আমাৰ আকৌ উপলে চক সেইজন কোন গাইছ কেনেকুৱা লাগিছে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পৰা দিল্লীলৈ আছে কিমান জানেনে নাজানে দিল্লীলৈ আছে মাত্ৰ 160 কিলোমিটাৰ। এইটো চক মানে এই মাজত থাকিলেগৈ ন নামি গ'লে আকৌ এই কাশ্মীৰত আছে বুলি ভাবিব
চব অকল মানে এজোপা গছ কিন্তু গছজোপা কি গছ জানো মই নামটো পাহৰি গৈছোঁ এইফালে একে চবফালে একে 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 কৈছোঁ নহয় এইটো নিচিনা ইয়াৰ নিচিনা কিন্তু মজা নাই আকৌ অহাৰ পিছত শুনে যি কষ্ট ন অহাৰ পিছত নামি অহাৰ পিছত দিনটো নিচিনা আৰাম ক'তো নাই আৰু এনেকৈ একদম পুৰা বিন্দাছ গৈ থাকিলে হয় জয়ো নে কি জেগা এখন আছে এইটো মানে ইয়াতকৈ আগত তালৈ আছে 34 কিলোমিটাৰ আছে অকণমান আগত মই পইচা হেৰিখন দেখিলোঁ বস্তুৰ নিচিনা এখন তাত দেখিছে দিল্লী আছে মাত্ৰ 155 কিলোমিটাৰ আজি পাবগৈ লাগিব দিল্লী 155 বোলো এই দিল্লী আছে 155 বলক 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 গাছ আহিলোঁ বোলো পেট্ৰল অলপ লৈ যাম বুলি পেট্ৰল কি পেট্ৰল জানে আপোনালোকে কি পেট্ৰল নিম আমি আগত আৰু আহি গ'লে কাৰণে পেট্ৰল দিব মানে তেল দিব এতিয়া ক'ত পাম এতিয়া আমাৰ পেট্ৰলটো তাকে বিচাৰি ফুৰোঁ ৰ'ব ভাই খুন্দি খাওঁ भैया पानी किधर मिलेगा पानी पीने का पानी पहले बोले कैसे जाओ गई साम पानी खाई गाज पानी चानी बो गलो मुखन धुनिया धुलो भैया जिला धुलो फ्रेश हो एकदम मुँह हाथ ऐसे नहीं होता ऐसे नहीं होता ब्रो ऐसे नहीं होता है साइकिले पेलाई दिसे मुख हाथ धुई मिले आছো এতিয়া গৈ থাকোঁ আগুৱাই সেইটো চাইডে চাই ৰাখোঁ ভিডিঅ' बहुत नंबर था मिटा आज कितना रुपया ये कितना रुपया का है 20 अरे 20 रुपया মানে এনেকৈ একো নাই অভাৰ ব্ৰিজ খানা বেয়া একো নাই অকল আগত অভাৰ ব্ৰিজ আছে আৰু গছ এজোপাও নাই ভাল চাহত ৰখিম বুলি 10 কিলোমিটাৰ মান আহিলোঁ এতিয়ালৈকে মানে কৈছোঁ নহয় এজোপা গছ নাই চাইডত ভালকৈ ৰখিব পাৰে অকল এনেকুৱাই আৰু দিল্লী পালেগৈতো কি হ'ব ঠিক নাই এনেকৈ গৈ আছোঁ ৰ'দতে আৰু সঁচাকৈ গাছ বিচাৰি সাৱটি খাবলগীয়া আছে ৰুটি পুৰি আৰু লগতে পৰঠা খাবলৈও নাই ভাত পাবলৈও নাই ৰুটি পুৰি কৈছোঁ নাই মিলাইছোঁ নহয় কেনেকুৱা পৰিছে কেনেকুৱা মিলাইছে কওক এই ভাল লাগিছে নাই এতিয়া আমি বিচাৰি ফুৰিছোঁ এনেকৈ গাঁতত সোমাই অভাৰ ব্ৰিজৰ তলত ৰুটি পুৰি আৰু পৰঠা কিন্তু নাই ক'তো আমনি লাগি গৈছেগৈ 10খনমান দোকানত সুধিলোঁ নাই 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 আগত আছে বুলি কৈছে গৈ চাওঁ পালে পাম নেপালে কি খাম আৰু আপোনালোকে চাই থাকক কি খাম আৰু ক'ত কি পাম কিন্তু দেখা আপোনালোকৰ সেইকাৰণে এইবোৰে দেখাই আছে উপায় নাইকিয়া হৈছে আৰু এইফালে হৈ আছে মেলা আৰু চবৰে ঘূৰি আছে মই আপোনালোকক জুম কৰি দেখাই আৰু চবৰে ঘূৰিয়ে আছে আৰু আমি চাইডে এতিয়া দিল্লী অভিমুখে দিল্লীলৈ আছে ইয়াৰ প্ৰায় 100 কিলোমিটাৰ আৰু গৈ থাম ভিউটো কেনেকৈ দিছে এতিয়াতো তেনেকৈ দেখুওৱা একো ভাল নাই কৈছোঁ নহয় কি দেখাম আকৌ ৰাস্তাকেইটা লাডাখ যেতিয়া পামগৈ ন তেতিয়া চাই ভাল লাগিব আপোনালোকৰ ভিডিঅ'বোৰ এতিয়া পাই সেইকাৰণে মৰম দি গৈ থাকক এতিয়া চাব খাতৰা ভিডিঅ' এতিয়া এনেকুৱা পৰিৱেশবোৰ দেখি লওক আৰু অকণমান দেৰিকৈ দেখিব যিহেতু মোৰ ভিডিঅ'ত দেখিব নহ'ব কাৰণ মোৰ জানে কেমেৰা কেনেকুৱা ৱাইড এংগুল নাই ৱাইড এংগুল আছে মানে ৱাইড এংগুলত লাইট নাই সেইকাৰণে এতিয়া চাই লওক ধুনীয়া পৰিৱেশটো ভিডিঅ'টো কেনেকুৱা দিছে এবাৰ কমেণ্ট কৰি জনাবচোন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নকয় চব কৰি দিব কিন্তু দেই মানে যিহেতু দিল্লী পাবহিয়ে আছোঁ কাইলৈ ভিডিঅ'টো মানে দিল্লীত সোমাম যোনটো কাইলৈ নেক্সট ভিডিঅ'টো আপোনালোকে পাব ন সেই ভিডিঅ'ত আমি দিল্লীত সোমাম দিল্লীত আৰু আপোনালোকে সেইকাৰণে এতিয়া এই ভিডিঅ'টো ভালকৈ চাওক ময়ো গম পাইছোঁ যে আজিৰ ভিডিঅ'টো ইমান এটা মানে ভাল নহ'ল
ভালো নহ'ল, লগতে আজি আপোনাক একো ভালকৈ দেখাব নোৱাৰিলোঁ। একো নাই মানে আজি আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, মানে ময়ো আজি ভালকৈ কোনোতে আছিলোঁ। ৰাতিপুৱা বৰষুণ দি থাকোঁতে গ'ল, তাৰপিছত ৰাতিপুৱা ওলাই আহিলোঁ এইবোৰ কি কটি দেখোঁ। এতিয়া ৰাতিকৈ অলপ পৰিৱেশটো পাওঁ। এতিয়া আমি এখন অভাৱী ওপৰত গৈ আছোঁ। অতি সোনকালে মোক 10K ছাবস্ক্ৰাইব কমপ্লিট কৰিব পাৰিবনে আপোনালোকে? পাৰিবনে? নোৱাৰে? কমেণ্ট কৰক। আৰু আছিলে যিহেতু ৰাতি চলাব লাগিব ন, লাইটটোতো পোহৰ নাই, কালি লাইটটো পোহৰ নাই, চলাই ভাল নালাগিলে, মানে নচলালোঁ ইমানকৈ। আৰু মোবাইলটো চাৰ্জ নাই, মোবাইলটো চাৰ্জ দি আছোঁ, লাইটটো চাৰ্জ দিছোঁ। তেনেকৈ হেলমেটটো থৈ লৈছোঁ, হেলমেটত এইটো পাৱাৰ বেংক আছে। আৰু এতিয়া আগলৈ গৈ আছোঁ আৰু আইচক্ৰীম মানুহজন অহাই নাই, ইয়াতে সোমাই আছে। আহিব ৰ'ব, দেখাই আছোঁ কি খাম। এতিয়া বজাৰ নাই কি জেগাখনৰ UP এতিয়া খাইছোঁ আমি আইচক্ৰীম। ইয়াত 10 টকা আইচক্ৰীম দিছোঁ ন, কি মজা। চকলেটৰ হয় সেইটো, আমাৰ তাত 40 টকামান ল'ব আই থিংক। খাই লওঁ এতিয়া, খাই ল'ম বইল ডিম চলিম খাই আজিলৈ ইমানতে মানে পইচা খৰচ কৰাটো সমাপ্ত মানে কি। অঁ আজিলৈ সেই পইচা পইচা খৰচ নকৰোঁ আজিলৈ আৰু ইয়াতে এনেকৈ খাই লৈছোঁ। আৰু আহিছিলোঁ এনেকুৱা ৰাস্তা এভাগ শ্ৰীৰাম মন্দিৰ পালোঁ। ইয়াত দেখিছোঁ শ্ৰীৰাম মন্দিৰ এইবাৰ বনাই আছে, মানে বনাই আছে অলপ ওপৰত বাঁহ লগাই আছে, মানে বনাই আছে। বৰ ভাল লাগিছে কিন্তু পৰিৱেশটো বৰ ধুনীয়াকৈ লাইটিং দি থোৱা আছে। আৰু এইফালে এখন গেটখন দেখিছে, আৰু সেইভাগে আছে ৰাম মন্দিৰ। ভিতৰতো এতিয়া সোমাব নোৱাৰোঁ, এনে সোমাই নাযাওঁ আৰু চাই থাকক। এতিয়া আমি তীৰ্থনগৰী গ্ৰীণগঞ্জ বুলি কোৱা জেগাখন নৈখনৰ নাম গ্ৰীণগঞ্জ নে কি। আৰু ইয়াত তলত দেখিছে ন, ধুনীয়াকৈ গা চা ধুবও পাৰি মানুহবোৰ মানে। আৰু ইয়াত ওচৰতে এভাগ মন্দিৰ আছে, এই মন্দিৰভাগৰ লগতে কিবা সংযোগ আছে। আৰু ইয়াত তলত ধুনীয়াকৈ দুখন নাও আছে, দেখিছে তলত সেইবোৰ। আৰু সেইবোৰ মানুহ গা চা ধুই আহিছে, মানে পানীটো বাৰু দেখিছে নহয় আপোনালোকে। আৰু সেইভাগ এভাগ মন্দিৰ থকাটো আছে, মানে মন্দিৰ মোৰ মতে এভাগ মন্দিৰে হয়, এভাগ মন্দিৰ আছে ইয়াত। আৰু যিয়ে মানে এনেকুৱা টাইপৰ জেগা এডোখৰ গংগা নৈ নিচিনা। এতিয়া আমি গৈ আছোঁ গংগা নৈ পাৰলৈ গৈ আছোঁ। আৰু এইটো ৰাস্তা দেখিছে নহয়, প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ কি নৈ হয় নৈ। এতিয়া পিছতে আমি গম পাইছোঁ যে এখন গংগা নৈ হয় বুলি। গৈ আছোঁ আগেছিল লেফ্ট এইটোৱে। আমি এতিয়া এখন মানে ধৰ্মশালাৰ ভিতৰত, সেইটো ধৰ্মশালাৰ ভিতৰত কি কাৰণে আহিলোঁ জানেনে? ইয়াত মানে যিহেতু কৃষিটো বোলে, আৰু ইয়াত আমাৰ ইয়াত ককা দাদা দুজনমান আছে। ইয়াত দেখিছে এই দুজন, ইয়াত ককা এজন আছে আৰু দেখিছে নাই। আৰু আমি আজি মানে ইয়াতে থাকিম, আৰু ইয়াত থাকিবলৈও দিছে। আৰু এতিয়া আমি যাম গংগা নৈ পাৰতে, গংগা নৈ চাই থাকিমগৈ তাৰপিছত অলপ পাৰিলে চাম গা চা ধুবলৈ আকৌ কাৰণে অলপ পানী নিবলৈ চাম বাৰু। আৰু গৈ চাওঁ, এইখনে আছে ধৰ্মশালা দেখিছে নহয়। আৰু বন্ধ হ'ব 10:30 বাজিলে, মানে 10:30 ভিতৰত আমি এতিয়া ভিতৰৰ ফালে যাম। এই ধৰ্মশালাৰ ভিতৰেদি এখন মানে গেট আছে, যিখন গেটে আমি যাম। এতিয়া এইফালে আমাৰ ককাজনে খুলি দিব, সেইখনে আছে গেটখন। গেট অপেনিং। পাই গ'লো আমি এতিয়া গংগা নৈ পাৰ। মানে ধৰ্মশালা বা পিছফাল বা আগফালেও কিবা এটা হয়। আৰু এতিয়া আমি যাম এতিয়া ধুনীয়াকৈ এইটো চাইডে আৰু গংগা নৈ পাৰলৈ। বলক বটল এটা লৈ পিনি পানী অলপ ভাল হৈ যাব লাগিব, মানে বটলত এতিয়া পানী নিনো এতিয়াকে এইবোৰ গধুৰ এনেকৈ চাইকেলখিনি অৱস্থা হৈছে। এই পাই গ'লোঁ গংগা নৈ পাৰত, আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই ল'ম এইখিনিতে। আৰু এইফালে মানুহ ধুই আছে দেখিছে নহয়, এইফালে নাৱত উঠিবলৈ গৈছে এই ৰাতিখন। আৰু এইখন আছে দলংখন, ধুনীয়াকৈ গা ধুই লওঁ। এতিয়া আছোঁ আমি গংগা নৈ ওপৰত।
দেখিছে নহয় এতিয়া আমি গংগা নৈ মানে নামি আছোঁ ধুনীয়াকৈ দেখিছে সেয়া গংগা নৈত নামি আছোঁ ধুনীয়াকৈ গা চা ধুই ল'লোঁ গা চা ধুই মেলি আৰু যাওঁ ইয়াৰ পৰা ওলাই কালি ৰাতিপুৱাকৈ ধুনীয়াকৈ দেখাম পৰিৱেশটো কালি ৰাতিপুৱা ভিডিঅ'টো চাব পৰা ধুনীয়াকৈ ৰাতিপুৱা লগ পাম আৰু কৈছোঁ না এতিয়া আমি ক'ত থাকিম কেনেকৈ থাকিম আপোনালোকক দেখাই দিম একেবাৰে কালি ৰাতিপুৱাহে লগ পাই আছোঁ আপোনালোকক ধৰ্মশালা মানে ইয়াতে সোমোৱা ধুনীয়াকৈ শুই মেলি ভিডিঅ'টো এইখিনি এণ্ড কৰিছোঁ কালি ৰাতিপুৱা ধুনীয়াকৈ দেখাম ক'ত কি আছে কি কথা আৰু এতিয়া কাইলৈ ভিডিঅ'টো ভাল লাগিব চাব এতিয়া আজি ইমানতে সমাপ্ত কৰিছোঁ বাই বাই